হয়, নিশ্চয়কৈ সমগ্ৰ কাৰ্বি আংলঙতে দেখিবলৈ পোৱা গৈছে জাতীয় শোক দিৱস পালন কৰি থকা। উল্লেখ কৰিব লাগিব যে 2005 চনৰ যি 17 অক্টোবৰ আছিল, এই 17 অক্টোবৰৰ দিনটোতে এটা অভিশপ্ত দিন হিচাপে পৰিচিত হৈছিল কাৰ্বি আংলঙবাসীৰ বাবে। আৰু এই দিনটোতে ক'ব লাগিব যে চাৰ্চিম প্ৰিচেক নামৰ এটা ঠাই, অৰ্থাৎ পশ্চিম কাৰ্বি আংলঙৰ আমৰেঙৰ সমীপত থকা যি চাৰ্চিম আৰু প্ৰিচেক নামৰ যি ঠাই আছিল, এই ঠাইতে সংঘটিত হৈছিল এক ভাতৃঘাতী সংঘৰ্ষ। আৰু এই সংঘৰ্ষত প্ৰায় 41গৰাকীকৈ লোক, নিৰীহ লোক নিহত হ'ব লগা হৈছিল অচিনাক্ত দুৰ্বৃত্তৰ হাতত। আৰু তাৰ পাছৰে পৰা দেখিবলৈ পোৱা গৈছে আজিৰ এই দিনটোত, আজিৰ এই অভিশপ্ত দিনটোত কাৰ্বি আংলঙবাসীয়ে এটা জাতীয় শোক দিৱস হিচাপে পালন কৰি অহা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মোৰ সহযোগী সতীৰ্থই দেখুৱাইছে ইয়াৰ সামগ্ৰিক দৃশ্য আৰু পৰিৱেশ। ক'ব লাগিব যে এক শোকাকুল পৰিৱেশ আচলতে আজিৰ এই দিনটোত, অৰ্থাৎ 2005 চনৰ যি 17 অক্টোবৰ আছিলে, এই 17 অক্টোবৰৰ দিনটোতে আচলতে যি ডিমাচা আৰু কাৰ্বি মাজত আচলতে ভাতৃঘাতী সংঘৰ্ষ হৈছিল, যি সংঘৰ্ষত আচলতে 41গৰাকীকৈ নিৰীহ লোকে প্ৰাণ দিব লগা হৈছিল। অৰ্থাৎ ক'ব লাগিব শিশুকে ধৰি বৃদ্ধাকে ধৰি প্ৰায় 41গৰাকী নিৰীহ লোক ইয়াত নিহত হ'ব লগা হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত ক'ব লাগিব সেই দিনটোৰ পিছৰে পৰা আচলতে আজিৰ এই দিনটো, আজিৰ এই অভিশপ্ত দিনটোত আচলতে কাৰ্বি আংলঙবাসীয়ে এক শোক দিৱস, জাতীয় শোক দিৱস হিচাপে পালন কৰি অহা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে মোৰ সহযোগী সতীৰ্থই। এনেদৰে দেখিবলৈ পোৱা গৈছে যি আচলতে লোক নিহত হৈছিল, তেওঁলোকৰ স্মৃতিত আচলতে যি স্মৃতিসৌধ ইয়াত নিৰ্মাণ কৰা হৈছিল, সেই স্মৃতিসৌধত আচলতে তেওঁলোকক স্মৰণ কৰি যি বন্তি ধূপ আদি প্ৰজ্বলন কৰি আচলতে তেওঁলোকৰ আত্মাৰ শান্তি কামনা কৰা দেখিবলৈ পোৱা গৈছে, শান্তি প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত এগৰাকী লোক আছে, মই তেখেতৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। দাদা, দেখিছোঁ যি 2005 চনত আচলতে এক মৰ্মাহত দিন বা এক শোকৰ দিন বুলি ক'ব লাগিব, কাৰ্বি আংলঙবাসীৰ বাবে এক অভিশপ্ত দিন আছিল, যিটো দিনত নেকি দেখিবলৈ পোৱা গৈছিল যি ডিমাচা আৰু কাৰ্বি জাতিৰ মাজত আচলতে এক ভাতৃঘাতী সংঘৰ্ষ হৈছিল, যি সংঘৰ্ষত বা যি সংঘাতৰ ফলত আচলতে 41গৰাকীকৈ নিৰীহ লোক নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছিল। কি ক'ব বিচাৰিব, যিহেতু সেই দিনটোৰ পিছৰে পৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ কাৰ্বি আংলঙবাসী আচলতে এক জাতীয় শোক দিৱস হিচাপে পালন কৰি অহা দেখিবলৈ পোৱা গৈছে। আজিও দেখিবলৈ পোৱা গৈছে যি প্ৰিচেক নামৰ স্থান আছে, এই স্থানত যি শোক দিৱস আচলতে পালন কৰি থকা দেখিবলৈ পোৱা গৈছে। কি ক'ব বিচাৰিব? প্ৰথমতে মই আপোনাক নমস্কাৰ দিছোঁ আৰু ৰাইজক নমস্কাৰ দিছোঁ। আজি দিনটো আমি দুখ কৰিবলগীয়া হ'ল দুটা কথাৰ কাৰণে। প্ৰথমটো নিশ্চয় আমি আমাৰ মানুহবিলাক যে প্ৰাণ গৈছে বা চবকেইটা কাৰ্বি যে হ'ল প্ৰাণ যোৱাবিলাক, সেইটো দুখ লাগিছে। সেইটো দুখৰ কাৰণে আমি আহি ইয়াতে আজি তেওঁলোকৰ আত্মা শান্তি পাবৰ কাৰণে আমি মম চাকি যি পাৰে তাকে আমি কৰিবলৈ আহিছোঁ ইয়াতে। কিন্তু দ্বিতীয় কথা আকৌ চিন্তা কৰিব লাগে, এইটোও দুখ লাগিছে যে কাৰ্বি আংলং আৰু ডিমা হাছাও দুটা জাতি। কাৰণ কাৰ্বি আংলংটো কাৰ্বি মানুহ আৰু ডিমা হাছাওতে ডিমাচা মানুহ আছে। তেওঁলোকৰ ভিতৰতে যে এটা সংঘাত হৈ গ'ল, তেওঁলোকে ভাই বুলি একেলগত আছিলে, তেওঁলোকে একেলগত অট'নমাছ ষ্টেট খুজি আছিলে, তেওঁলোকে একেলগত এটাই ডিষ্ট্ৰিক্ট আছিলে, তাৰপিছত দুটা ডিষ্ট্ৰিক্ট হৈ গ'ল। দুটা ডিষ্ট্ৰিক্ট হোৱাৰ পিছতেও এতিয়া অট'নমাছ ষ্টেট তেওঁলোকে খুজি আছে। এই অট'নমাছ ষ্টেট তেওঁলোকে দুইটা খোজাৰ মাজতে যদি এইটো ঘটনা ঘটি গৈছে, তেতিয়াহ'লে চিন্তা কৰিবলগীয়া কথা যে আমাৰ অট'নমাছ ষ্টেট আগলৈ কি হ'ব বা আমাৰ দুই জাতিৰ ভিতৰত কি হ'ব। আমাৰ দুই জাতিৰ ভিতৰত যদি দুশ্মনীটো থাকি যায়, তেতিয়াহ'লেতো আমাৰ অট'নমাছ ষ্টেটৰ কথাওতো এটা কেনেকৈ ক'ম বোলে এটা কষ্ট হ'ব আৰু এইটো মিলাবলৈ কাৰণে কষ্ট হ'ব। সেইকাৰণে আজিৰ দিনটোৰ ভিতৰতে আমি যদি যিকেইটা মৰি গৈছে তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰা নহয়, আৰু আমাৰ এই দুই জাতিৰ ভিতৰতেও ভাই আকৌ মিলিত হ'বলৈ কাৰণে আমি সেইটোৰ কাৰণেতো ঈশ্বৰক আমি শুনাব লাগিব বা ঈশ্বৰৰ আশীৰ্বাদেৰে আকৌ আমি মিলা মিছা কৰি থাকিবলৈ কাৰণে আমি চেষ্টা কৰিব লাগে। এই পৰ্যন্ত কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে দুষ্কৃতিকাৰী এতিয়াও আচলতে মুকলি আকাশৰ তলত আছে। কি ক'ব বিচাৰিব, আচলতে কেনেকুৱা ধৰণে আচলতে আপোনালোকে দাবী কৰে বা বিচাৰে? এতিয়া চাওক, দুষ্কৃতিকাৰীটো তেওঁ নিজৰ ব্যক্তিগত দোষটো নহয় বা তেওঁ কাৰোবাৰ লগত যে জানি দুশ্মন সেইটোওতো নহয়। এইবোৰতো ধৰি লওক আপোনাৰ পলিটিকেল গেমৰ পৰাহে এইবিলাক উৎপাদন হৈ গৈছে।
মানে আপুনি ক'ব বিচাৰে নেকি ৰাজনৈতিক এক ষড়যন্ত্ৰ বুলি? এইটোতো একটা ৰাজনীতিক ষড়যন্ত্ৰ বুলি হয়, কাৰণ আমি কাৰ্বি আৰু ডিমাছাৰ ভিতৰত আমাৰ কাজিয়া কৰিবলৈ একো নাই। তেওঁলোকৰ প্ৰাৰ্থনা যেনেকৈ আমাৰ প্ৰাৰ্থনা সেনেকুৱা, তেওঁলোকে যেনেকৈ খায় আমিও এনেকৈ খাওঁ, তেওঁলোকে পিন্ধা উৰা, তেওঁলোকৰ ডেইলি উঠা বহা খোৱা শোৱা চবটো আমাৰ মিলা মিছাৰ ভিতৰতে আছে। আমি দুয়োটাওতো পাহাৰীয়া জাতি হয়। তে আমাৰ মাজত কোনে জানো এই মছলাটো ঢালিখিনি যে আমাৰ ভিতৰত যে দুশ্মনী কৰাইছে, সেই দুশ্মনীটো কিন্তু মইতো আপোনাৰ এইটো মঞ্চৰ পৰা মই ক'বলৈ বিচাৰিছোঁ যে তেওঁলোককতো একদিন নহ'লে একদিনটো ধৰি হ'লেও মানে কিবা এটা পানিছমেণ্টটো দিবই লাগিব। হয়, নিশ্চয়কৈ ক'ব লাগিব। যিগৰাকী ব্যক্তি আছে তেওঁ উল্লেখ কৰিছে যে আচলতে যি ভাতৃত্ববোধ, সেই ভাতৃত্ববোধ যাতে অনাগত সময়ত বজাই ৰাখে তাৰেই কামনা কৰিছে। আৰু সমান্তৰালকৈ ক'ব লাগিব যি কাৰ্বি আংলংবাসী আছে, ইয়াত বিভিন্ন দল সংগঠনকে ধৰি যি কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি যি বিধায়ক আছে ৰূপসিং তেৰণকে ধৰি সকলোৱে আচলতে এনেদৰে আজিৰ এই স্থানত আহি আচলতে এগছি চাকি বা ধূপ আদি জ্বলাই মাল্যাৰ্পণ কৰি আচলতে যি সকল লোক আচলতে ইয়াত নিহত হ'বলগীয়া হৈছিল ভাতৃঘাতী সংঘাতৰ ফলত, তেওঁলোকৰ আচলতে আত্মাৰ শান্তিৰ বাবে এনেদৰে আজি প্ৰাৰ্থনা কৰি আচলতে কাৰ্বি আংলংবাসীয়ে আজিৰ দিনটোত যি অভিশপ্ত দিন হিচাপে পৰিগণিত হৈছে, এই দিনটোত আচলতে এক জাতীয় শোক দিৱস হিচাপে পালন কৰি থকা দেখিবলৈ পোৱা গৈছে পশ্চিম কাৰ্বি আংলঙৰ চাৰ্চিমত।